এটা সৰু অংক যদি আমি কৰি চাওঁ, মাইকেল জেকচনৰ শেষ যাত্ৰাত পৃথিৱীৰ আটাইতকৈ বেছি মানুহ হৈছিল, যিটো একেবাৰে ৰেকৰ্ড হৈ থাকিল। এতিয়া মাইকেল জেকচনে কি ভাষাত গান গাইছিল? ইংৰাজী ভাষাত গান গাইছিল। গ্ল'বেল লেংগুৱেজ এটা, ইংৰাজী 1.5 বিলিয়ন মানুহে কয়। জুবিন গাৰ্গে কি ভাষাত গান গাইছিল? মূলতঃ অসমীয়া ভাষাত গান গাইছিল, যদিও আন বিভিন্ন ভাষাত 40টামান ভাষাত গান গাইছে। অসমীয়া কয় 3,50,00,000 মানুহে। এতিয়া পৃথিৱীত ক'ৰবাত যেতিয়া কোনোবাই গুগল চাৰ্চ কৰিব যে শেষ যাত্ৰাত কাৰ মানুহ বেছি, মাইকেল জেকচনৰ পাছত পঢ়িব জুবিন গাৰ্গৰ নাম। আজি বিশ্বৰ 108খন দেশে গুগলত চাৰ্চ কৰিছে জুবিন গাৰ্গ কোন। জুবিন গাৰ্গ কোন বুলি চাৰ্চ কৰাৰ লগে লগে চাৰ্চ কৰিব অসম কোন, অসমীয়া কোন। মানে মানুহজনে জীয়াই থাকোঁতে আমাক যিমান দূৰলৈ নিব লাগিছিল নিলে, মৃত্যুৰ পাছত তেওঁ আমাক মাইকেল জেকচনৰ পিছত থৈ গ'ল। মৃত্যুৰ পাছত তেওঁ আমাক এনেকুৱা এটা জেগাত থৈ গ'ল যে সমগ্ৰ বিশ্ব আজি উৎসুক হৈ আছে, কোন জুবিন গাৰ্গ, কোন অসমীয়া, কোন অসম। গতিকে এই মানুহজনক যদি আমি জীয়াই ৰাখিব নোৱাৰো, সেইটোৰ পাছত মই ভাবো অসমীয়া মানুহে যদি তেওঁক জীয়াই ৰাখিব নোৱাৰে, অসমীয়া মানুহে বিশ্বৰ সন্মুখত আৰু কেতিয়াও মূৰ ওপৰ কৰি কথা ক'ব নোৱাৰিব।